হৰে কৃষ্ণ। নৃসিংহ চতুৰ্দশী আমাৰ কিছুদিন আগত হৈ গৈছে আৰু তাৰ পাছত আমি এই উৎসৱৰ লগত, এই তিথিৰ লগত সংগতি ৰাখি ভগৱানৰ এটা অপূৰ্ব সুন্দৰ ৰূপ নৰসিংহ ভগৱানৰ বিষয়ে আলোচনা কৰি আছোঁ। আৰু আজিৰ এই আলোচনাত নৰসিংহ ভগৱানৰ সম্পৰ্কত শ্ৰীল প্ৰভুপাদে বিভিন্ন সময়ত কিদৰে তেওঁৰ বক্তব্য ৰাখিছে এই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ আলোচনাত আমি শ্ৰীল প্ৰভুপাদে 1969 চনৰ 11 এপ্ৰিলত নিউয়ৰ্কত দিয়া এটা ভাষণৰ মাজত কৈছিল যে ভগৱান হৈছে কৰুণাৰ প্ৰতীক, ভগৱান হৈছে দয়াৰ প্ৰতীক। গতিকে এই কৰুণা সিন্ধু দয়ানিধি ভগৱানৰ হাতত চক্ৰ আৰু গদা কিয় থাকে, যিটো শংকৰদেৱেও বা মাধৱদেৱেও তেওঁলোকৰ বিভিন্ন ঠাইত লিখিছিল। মহাপুৰুষে কৈছিল যে শংখ চক্ৰ গদা পদ্ম যাৰ চাৰি কৰে, যাৰ চাৰিখন কৰত হাতত শংখ চক্ৰ গদা আৰু পদ্ম থাকে। তাৰ ভিতৰত শংখ আৰু পদ্ম এই দুটা বুজি পোৱা যায় যে সেয়া তাত কোনো ধৰণৰ তাত কৰুণাই আছে, এপাহ পদুম আৰু এটা শংখ। কিন্তু চক্ৰ ডিক্স যিটো ইংৰাজীত কোৱা যায় আৰু গদা মেচ, এই দুটাই কেনেকৈ শান্তি সূচনা কৰে, কেনেকৈ দয়াৰ প্ৰতিনিধিত্ব কৰে, কৰুণাৰ প্ৰতিনিধিত্ব কৰে। শ্ৰীল প্ৰভুপাদে কৈছিল যে ভগৱানে গীতাত 7ম অধ্যায়ৰ 15 নম্বৰ শ্লোকত কৈছে, নমাং দুষ্কৃতিনু মূঢ়া প্ৰপদ্যন্তে নৰাধমা মায়য়া অপহৃত জ্ঞানা অসুৰম ভাৱম আশ্ৰিতা। যে এই চাৰি প্ৰকাৰ মানুহ মোৰ ওচৰত নাহে। ন মাং, মোক নাহে। নহে মাং, মোক প্ৰপদ্যন্তে নকৰে, অৰ্থাৎ প্ৰণিপাত তেওঁলোকে নকৰে। কোন কোন? মূঢ়া। মূঢ়া মানে মূৰ্খ। মূৰ্খ মানে আমাৰ জাগতিক জ্ঞান নথকাৰ কথা কোৱা হোৱা নাই। বহু জাগতিক জ্ঞান থকাৰ পাছতো কৃষ্ণৰ সম্পৰ্কত যাৰ জ্ঞান নাথাকে, ভগৱাননো কোন, ভগৱানৰ লগত আমাৰ কি নিবিড় সম্পৰ্ক, মধুৰ সম্পৰ্ক, আমি আৰু ভগৱান কেনেকৈ ইজনে সিজনৰ মনত এটা অতঃপ্ৰত এৰাব নোৱাৰা সম্পৰ্ক আছে, এইবোৰ বুজি নাপায় তেওঁলোকেই আচলতে মূৰ্খ বা মূঢ়া বুলি কোৱা হৈছে। নমাং দুষ্কৃতিনু মূঢ়া প্ৰপদ্যন্তে নৰাধমা। আৰু নৰতকৈও অধম যিবিলাক, নৰ মানে হ'ল মানুহ। গতিকে যিবিলাকে দুখন পাদৰ ওপৰত থিয় হৈ পশুত্ব আচৰণ কৰে, তেওঁলোক আচলতে নৰতকৈও অধম। তেওঁলোকক নৰক বুলি ক'ব নোৱাৰি, দ্বিপদ পশু বুলি কোৱা হয়, নৰাধমা। মায়া অপহৃত জ্ঞানা, অৰ্থাৎ যাৰ জ্ঞান অপহৰণ কৰি নিছে মায়াই। মায়া মানে যিটো নহয় সেইটোকে সঁচা বুলি ভাবি তাৰ মোহাচন্ন হৈ আমি তাৰ লগত যেতিয়া নিবিড় সম্পৰ্ক ৰাখিব চেষ্টা কৰোঁ, কৃষ্ণক পাহৰি যাওঁ। কৃষ্ণ ভুলি যেই জীৱ অনাদি বহিৰ্মুখ। গতিকে এই যে অৱস্থাত আমাৰ হয়, তৃতীয় প্ৰকাৰৰ আমাৰ তৃতীয় শ্ৰেণীৰ আমি মানুহ। আৰু অসুৰম ভাৱম আশ্ৰিতা, যাৰ ভাৱবিলাক সদায় আসুৰিক। দেখাত খুবেই ভাল, কিন্তু মনৰ যিটো ভাৱ, চিন্তা, এইবিলাক আসুৰিক। এই চাৰি প্ৰকাৰ মানুহ কৈছে ভগৱানে প্ৰপদ্যন্তে, মানে তেওঁৰ ওচৰত প্ৰণিপাত নমাং, নকৰে। গতিকে ভগৱানটো অতি দয়ালু, তেওঁলোককো ভগৱানে তেওঁ নিজৰ ঘৰলৈ, বৈকুণ্ঠলৈ, গৰুক ধামলৈ নিবৰ বাবে সদায় ব্যাকুল হৈ থাকে। আৰু সেয়ে ভগৱানে কেতিয়াবা তেওঁৰে কোনোবা এজন পৰম ভক্তক এটা অভিনয় সূচক এখন যুদ্ধৰ সূচনা কৰে, যিটো আমি সাধাৰণতে আজিৰ ছাত্ৰ ছাত্ৰীবিলাকে জানে মক টেষ্ট বুলি কয়। মক টেষ্ট মানে IIT পৰীক্ষা দিয়াৰ আগত আৰু এটা
পৰীক্ষা প্ৰতীক পৰীক্ষা এটা মানে এটা সৰু পৰীক্ষা এটা দি ল'ব একেধৰণৰ প্ৰায় তাক মক বুলি কয় মক টেষ্ট তেনেকৈ ভগৱানে মক ফাইট এটা কৰে তেওঁৰ যিবিলাক ভাল যিবিলাক অতি পৰম ভক্ত আছে তেওঁলোকক এটা অভিনয় কৰিব দিয়া হয় যে তোমালোকে এজন মূৰ্খ হৈ যোৱা নৰধম হৈ যোৱা তোমালোকৰ মনটো অসুৰ ভাৱত আশ্ৰিত হোৱাৰ এটা অভিনয় কৰা বা তোমালোকে এনেকুৱা ভাৱ দেখুওৱা যে তোমালোকে মায়াৰ দ্বাৰা মোহিত হৈ গৈছা তেনেকুৱা এটা চৰিত্ৰৰ অনুশোচনা কৰি ভগৱানে সেই চৰিত্ৰটোৰ লগত এটা অভিনয় কৰে আৰু এই অভিনয়ৰ দ্বাৰা আচলতে আমাৰ জড়জগতৰ সকলো আমাক এটা শিক্ষা দিয়ে যে এজন মানুহ মূৰ্খ হ'লে নৰাধম হ'লে তেওঁৰ যদি মায়াই অপহৰণ কৰি নিয়ে তেওঁ জ্ঞানটো মায়া অপহৃত জ্ঞান বা অসুৰ ভাৱত যদি তেওঁ থাকে যিসকলে অনবৰতে কেতিয়াবা কয় যে মই ভগৱান নামানো যে তেনেধৰণৰ মানুহক এটা সুন্দৰভাৱে শিক্ষা দিবৰ বাবে ভগৱানে এনেকুৱা এটা ৰূপ ধাৰণ কৰে যিটোক মৃত্যুও ভয় কৰে মৃত্যুম নমাম্যহম গতিকে সেই মৃত্যু ভয় কৰিব পৰা ফিয়াৰ পাৰ্চনিফাই এটা ভয়ংকৰ ৰূপ ধাৰণ কৰি এখন যুদ্ধৰ সূচনা কৰে আৰু এই যুদ্ধখনত যিজন লোকে সেই চৰিত্ৰটোৰ অভিনয় কৰিছে যি মূৰ্খৰ অভিনয় কৰিছে নৰাধমৰ অভিনয় কৰিছে যাৰ জ্ঞান মায়াই অপহৰণ কৰি নিয়াৰ অভিনয় কৰিছে যি অসুৰ ভাৱত থাকি ভগৱানক প্ৰত্যাহ্বান দিছে তেতিয়া আহি তেওঁ দেখে যে এই যুদ্ধত তেওঁৰ এটা কৰুণ এটা পৰাজয় হৈছে গতিকে এই যে পৰাজয়টো আচলতে ভগৱানে দেখাইছে যে ভগৱানৰ ওচৰত কোনো শক্তিয়ে অপশক্তিয়ে প্ৰত্যাহ্বান জনাব নোৱাৰে nobody can challenge কৃষ্ণ যে কৃষ্ণৰ বা পৰমেশ্বৰ ভগৱানক চেলেঞ্জ কৰা সহজ নহয় বা কৰিব নোৱাৰে এইটো অসম্ভৱ আৰু এই যে অসম্ভৱ এই কথাটো দেখাবৰ কাৰণে সত্য যুগত হিৰণ্যকশিপুৰ এটা চৰিত্ৰ যি এটা ভয়ংকৰ ৰূপ যে বিষ্ণুৰ বৈৰী তেওঁ অনবৰতেই তেওঁ নিজকে ঘোষণা কৰি আছিল যে মই বিষ্ণু বৈৰী মই বিষ্ণুক লগত যুদ্ধ কৰিব বিচাৰোঁ নিজৰ পুত্ৰক বিষ্ণুৰ অনুগত হোৱাৰ কাৰণে কিমানখিনি তেওঁ যন্ত্ৰণা ভোগাইছিল এই যে তাৰ মাজতো হিৰণ্যকশিপুৱে গোটেই পৃথিৱী জয় কৰাৰ পাছতো এটা খুব সাধাৰণ এখন যুদ্ধই ভগৱানৰ নকৰিব নোৱাৰিলে তে নৰসিংহ ভগৱান আহি এই এটা ৰূপ ধাৰণ কৰি আমাৰ জগতৰ মানুহবিলাকক এটা শিক্ষা দিছে যে যদি আমি নৰাধম হওঁ যদি আমি মূৰ্খ হওঁ যদি আমাৰ জ্ঞান মায়াক অপহৰণ কৰি নিয়াৰ বাবে আমি এটা সুচল কৰি ৰাখোঁ অসুৰ ভাৱ যদি আমাৰ মনত থাকে যাৰ দ্বাৰা আমি মিছাকেই ভগৱানক যদি প্ৰত্যাহ্বান জনাওঁ তেতিয়াহ'লে আমাৰ এটা কৰুণ সমাপ্তি ঘটিব এই আছিল এটা নৰসিংহ ভগৱানৰ সম্পৰ্কে ব্যাখ্যা হৰে কৃষ্ণ